নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত আজি শ্রীমদ ভগবত গীতাৰ ধ্যান যোগ নামৰ ৬ষ্ঠ অধ্যায়ৰ পঞ্চম সংখ্যক শ্লোকফাকি হৈছে এনেধৰণৰ উদ্ধৰেদাত্মনাত্মানং নাত্মনমৱসাদয়েৎ আত্মৈব য়াত্মনো বন্ধুৰাত্মৈব ৰিপুৰাত্মনঃ। এই বিশিষ্ট শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ নিজৰ মনটোৰ সহায়েৰে বন্ধনত থকা জীৱাত্মাটোক উদ্ধাৰ কৰিব লাগে, তাক তললৈ ঠেলি দিব নালাগে। মনটোৱে নিশ্চিতভাৱে বদ্ধ আত্মাটোৰ বন্ধুও আৰু মনটোৱেই এই বদ্ধ আত্মাটোৰ শত্ৰুও বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। শ্লোকফাকিৰ তাৎপৰ্যত ভাষ্যকাৰে উল্লেখ কৰিছে যে বিভিন্ন প্ৰসংগ অনুসাৰে আত্মা শব্দটোৱে দেহ, মন আৰু আত্মা এই তিনিটা অৰ্থ দিব পাৰে। যোগ দৰ্শনত মন আৰু জীৱাত্মা এই দুটা বিশেষভাৱে আলোচনা কৰা হৈছে আৰু সাংখ্য দৰ্শনতো মনৰ আলোচনা স্পষ্টভাৱে কৰিছে। যিহেতু যোগাভ্যাসৰ ক্ষেত্ৰত মনৰ ভূমিকাটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ, সেইবাবে ইয়াত আত্মা শব্দই মনক বুজাইছে। মনটোক নিয়ন্ত্ৰিত কৰি ইন্দ্ৰিয় বিষয়ক আসক্তিৰ পৰা তাক আঁতৰাই অনাটোৱেই যোগ দৰ্শনৰ উদ্দেশ্য। ইয়াত এই কথাৰ ওপৰত গুৰুত্ব দিয়া হৈছে যে মনটোক এনেভাৱে প্ৰশিক্ষণ দিব লাগিব যাতে সি বদ্ধ জীৱক অল্পবিদ্যাৰ মহাপংকৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ পৰা উদ্ধাৰ কৰিব পাৰে। পাৰ্থিৱ জগতত বাস কৰা সময়ত জীৱ নিজৰ মন আৰু ইন্দ্ৰিয়সমূহৰ দ্বাৰা প্ৰভাৱিত হৈ থাকে। দৰাচলতে শুদ্ধ আত্মাটো জড়জগতৰ বন্ধনত সোমাই পৰাৰ কাৰণ এইটোৱেই যে মনটোৱে এনে এটা মিছা অহংকাৰ লৈ থাকে যিটোৰ ফলত জীৱই জড়জগতৰ অধিপতি হ'বলৈ বাসনা কৰে। সেইবাবে মনটোক এনেভাৱে প্ৰশিক্ষণ দিয়াটো উচিত যিয়ে এই জড় প্ৰকৃতিৰ চিকমিকিয়া পৃথিৱীখনক স্পষ্টভাৱে অনুধাৱন কৰিব পাৰে আৰু ইন্দ্ৰিয়সমূহে সকলো বস্তুক উপলব্ধি কৰিব পাৰে। আৰু এই বন্ধনৰ পৰা ওলাই উত্তম উপায়টো যি গ্ৰহণ কৰিব পৰা মুখ্য মাৰ্গটোৱেই হৈছে কৃষ্ণ ভাৱনাত জড়িত ৰখাটো, মানে আমাৰ মনটোক কৃষ্ণ ভাৱনাত জড়িত ৰখাটো। এই কথাৰে ওপৰত গুৰুত্ব দিয়াৰ বাবে শ্লোকত হি শব্দটোৰ প্ৰয়োগ কৰিছে। অৰ্থাৎ পূৰ্বৱৰ্তী শ্লোকফাকি যি উল্লেখ কৰিছিল তাত হি শব্দ এটাৰ প্ৰয়োগ কৰা গৈছিলে, য়দা হি। তাৰপিছত উল্লেখ কৰিছে যে এই নিশ্চিতভাৱে এনে কৰা উচিত যি তাৎপৰ্যত উল্লেখ কৰিছে যে মন এব মনুষ্যানাং কাৰণং বন্ধমোক্ষয়ো বন্ধায় বিষয়াসংগ মুক্তৈৰ নিৰ্বিষয়ং মনঃ। অৰ্থাৎ মানুহৰ বাবে মনটোৱেই বন্ধনৰো কাৰণ আৰু মোক্ষ লাভৰে কাৰণ। মনটোৰ যদি ইন্দ্ৰিয় বিষয়ৰ প্ৰতি আসক্তি থাকে তেতিয়া সি বন্ধনৰ কাৰণ হয়, আৰু মনটো যদি অনাসক্ত হয় তেতিয়া সি মুক্তিৰ কাৰণ হয় বুলি অমৃত বিন্দু উপনিষদৰ ২য় মন্ত্ৰত উল্লেখ কৰিছে। গতিকে অনবৰতে কৃষ্ণ ভাৱনাৰে কৰা কামত ব্যস্ত থকা মনটোৱে চৰম মোক্ষ লাভ কৰে বুলি ইয়াতে উল্লেখ কৰিছে, আৰু এই চৰম মোক্ষ লাভ কৰাৰ কাৰণ বুলিও ভাষ্যকাৰে ভাষ্যত উল্লেখ কৰিছে। এয়াই এই বিশিষ্ট শ্লোকফাকিৰ সৰল গূঢ়াৰ্থ। ধন্যবাদ।